পাৰ্থ বিজয় দত্তৰ ৪১ সংখ্যক জন্মদিবস উদযাপন 2019 চনৰ পৰাই এই দিনটো পাৰ্থ দিৱস হিচাপে পাৰ্থ জীৱন ন্যাসে পাৰ্থ বিজয় দত্ত আৰ্ট গেলেৰীত পালন কৰি আহিছে। ব্যতিক্ৰমীভাৱে পাৰ্থ বিজয় দত্তৰ উপজাতিত উদযাপনৰ বাবে আজি এখন ডকুড্ৰামা প্ৰেম আৰু প্ৰাৰ্থনাৰ পোহাৰ মুকলি কৰা হয় আৰু নৃত্য গীত অভিনয়েৰে জীপাল হয় আজিৰ দিনটো। ইয়াৰ পূৰ্বেও ন্যাসে দুখন ডকুড্ৰামা শুনিয়া আৰু পাৰ্থ বিজয় নিৰ্মাণ কৰিছিল। ন্যাসে সমাজৰ বাবে এক ইতিবাচক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যেৰে এই দিনটো গতানুগতিকতাৰ বিপৰীতে অতি উলহ মালহ আৰু আনন্দেৰে পালন কৰে। পাৰ্থ জীৱন ন্যাসে পাৰ্থ বিজয় দত্তৰ কৰ্মৰাজিক চিৰযুগমীয়া কৰাৰ লক্ষ্যৰে বিভিন্ন মেধাৱী ছাত্ৰ ছাত্ৰীক পাৰ্থ বিজয় দত্ত স্কলাৰশ্বিপ প্ৰদান কৰিছে আৰু ইয়াৰে এজনে ইংলেণ্ডৰ কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। কেইবাগৰাকীও ৰোগীয়া লোকক আৰ্থ সাহায্যও প্ৰদান কৰিছে ন্যাসে। পাৰ্থ বিজয় দত্ত গ্ৰন্থাগাৰ আৰু পাৰ্থ বিজয় দত্ত আৰ্ট গেলেৰী নিৰ্মাণৰ লগতে বৰ্তমানলৈকে পাৰ্থ জীৱন ন্যাসে 12খনকৈ কিতাপ প্ৰকাশ কৰিছে। আজি 10 অক্টোবৰ 2024 চনৰ আজি 10 অক্টোবৰ আৰু আজি পাৰ্থ বিজয় দত্তৰ 41 সংখ্যক জন্মদিবস আৰু পাৰ্থৰ আত্মিক পিতৃ ৰবেন্দ্ৰ কুমাৰ দাস যি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছে আৰু সাহিত্যিক হিচাপেও তেওঁ সকলোৱে জানে। সেই ৰবেন্দ্ৰ কুমাৰ দাস ছাৰে আজিৰ দিনটোক পাৰ্থ দিৱস হিচাপে অভিহিত কৰিছে। আৰু যদিও পাৰ্থ বিজয় দত্ত 2019 চনৰ 7 ফেব্ৰুৱাৰীৰ পৰা আমাৰ মাজত নাই, কিন্তু কায়িকভাৱে নাথাকিলেও আত্মিকভাৱে আমি পাৰ্থক অনবৰতে হৃদয়ত ধাৰণ কৰি আছো। আৰু আপোনালোকে আজি দেখিছে এয়া মই মংগলসূত্ৰ পিন্ধিছো আৰু হীৰত সেন্দুৰ লৈছো, ৰঙা ফুট লৈছো, এয়া লাল চূড়া আৰু পুৰা সম্পূৰ্ণ ৰঙা সাজ। এতিয়া মই ক'ব খোজা কথাটো হৈছে আমি পাৰ্থ যদিও কায়িকভাৱে নাই, আমি প্ৰতি বছৰে পাৰ্থৰ জন্মদিনটো আমি পাৰ্থ দিৱস হিচাপে পালন কৰি আহিছো। হয়, এইটো মই মানি লৈছো যে বিভিন্নজনে আজিৰ তাৰিখত এই পৃথিৱীৰ পৰা আঁতৰি যোৱা আত্মীয়ৰ জন্মদিবস পালন কৰি আছে, কিন্তু তাতকৈ আমাৰ জন্মদিবসটো এইকাৰণে পৃথক যে এই জন্মদিবসটো আমি সম্পূৰ্ণ আনন্দৰে উদযাপন কৰো। ইয়াত কোনো বিষাদৰ কথা তিল মাত্ৰও নাথাকে। আমি ইয়াত কেক কাটো, কোনোবাই নাচে, কোনোবাই গান গায়, কোনোবাই কবিতা আবৃত্তি কৰে, কোনোবাই নাটকৰ এটা দৃশ্যৰ অভিনয় কৰে আৰু এই গোটেইখিনি আমি সম্পূৰ্ণৰূপে খুব আনন্দেৰে কৰো। আৰু আমি কেক কাটো, কেক কটাৰ লগতে খুব ধুনীয়াকে আমি সকলোৱে মিলি এসাঁজ ভাত খাওঁ। খুব মানে এইটো আনন্দৰ দিন, উদযাপনৰ দিন। আমি কোনো চাকি নজ্বলাও, ধূপ নজ্বলাও, গামোচা নিদিওঁ আৰু আটাইতকৈ ডাঙৰ কথা আমি স্মৰণ নকৰো। এতিয়া কথাটো হয়তো হ'ব পাৰে স্মৰণ কিয় নকৰো, কাৰণ স্মৰণ কাক কৰা হয়? যাক পাহৰি যোৱা হয় তেওঁক স্মৰণ কৰা হয়। যি অনবৰতে আমাৰ প্ৰতিটো উশাহত আছে, যি আমাৰ বুকুত আছে, তেওঁক স্মৰণ কৰাৰ কোনো প্ৰয়োজন মই দেখা নাপাওঁ। তেওঁ আমাৰ লগতে আছে, আমাৰ কাষতে আছে আৰু সেইকাৰণে সেইটো উদ্দেশ্যে আমি কৰি আহিছো। আৰু মই ব্যক্তিগতভাৱে বিশ্বাস কৰো যে কোনোবা কাৰোবাক অকল ভাল পাই থাকিলেই নহব। ব্যক্তিগত ভাল পোৱাক যেতিয়া মানৱৰ ভাল পোৱালে ৰূপান্তৰিত কৰিব পাৰে, তেতিয়াই সমাজৰ উন্নতি হয়। আৰু সেইকাৰণে আমি অতিশয় ইতিবাচকভাৱে এই দিৱসটো পালন কৰো। আৰু কেতিয়াবা যদি আমি আচলতে অকল এই দিনটো বুলিয়ে নহয়, গোটেই বছৰটোৱে আমি পালন কৰি থাকো, এই দিনটোত বিশেষভাৱে পালন কৰো। আমি কোনোবা দিনা কিতাপ যদি উন্মোচন কৰিছো পাৰ্থৰ, কোনোবা দিনা পাৰ্থৰ নামত লেকচাৰ হৈছে আৰু তাৰ উপৰি এতিয়ালৈকে 3খন ডকুড্ৰামাও হৈছে। আৰু মুঠতে এই দিনটো আমি এটা উদযাপনৰ দিন। আমি এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰো যে প্ৰেমাস্পদ এই পৃথিৱীত থাকক বা নাথাকক, তেওঁক অনবৰতে হৃদয়ত ধাৰণ কৰি ৰখা আৰু সেইমতে নিজৰ গতিপথ নিজে নিৰ্ধাৰণ কৰা। সমাজ নিৰ্ধাৰিত ৰক্ষণশীল পথেৰে নহয়, নিজৰ গতিপথ নিজে নিৰ্ধাৰণ কৰি নিজৰ মতে চলাটোত গুৰুত্ব দি আহিছো। আৰু আমি অতিশয় ইতিবাচকতা আৰু সৃষ্টিশীলতাক গুৰুত্ব দিছো, কাৰণ মই বিশ্বাস কৰো যে প্ৰেম আৰু সৃষ্টিশীলতা মৃত্যুতকৈ শক্তিশালী। আৰু সেইকাৰণে আমি যিটো আৰ্ট গেলেৰী গঢ়িছো, সেই আৰ্ট গেলেৰীটোত আমাৰ যিটো লাইন সেইটোৱে হৈছে প্ৰেম আৰু সৃষ্টিশীলতা চিৰযুগমীয়া। আৰু এইখিনিকে কৈছো, আজিৰ এই দিনটোত আমি অতিশয় ইতিবাচকতাৰে আমি উদযাপন কৰো, যাতে সকলোৱে এইটো বাৰ্তা পায় কোনোবা কাষত নাথাকিলেও তেওঁক যেতিয়াই স্মৰণ কৰা হয় তাৰ লগত সৃষ্টিশীলতা, ইতিবাচকতা আৰু সমাজৰ সকলোৰে বাবে পোহৰ বিলাব পৰা এটা বাৰ্তা যাতে জড়িত হৈ থাকে। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট, NJ Media।